সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আহক আজি বনাওঁ জিকা মাছৰ ৰেচিপি। জিকা মাছৰ ৰেচিপিৰ বাবে জিকা আৰু বিলাহীখিনি কাটি ল'ব, পিঁয়াজ কাটি ল'ব, আদা নহৰু খুন্দি ল'ব আৰু মাছ চাৰিটাত নিমখ হালধি সানি ল'ব। কেৰাহী গৰম কৰি ল'ব আৰু গৰম হ'লে তাত সৰিয়হৰ তেল দি তেলখিনি ভালকৈ গৰম হোৱাত নিমখ হালধি সানি ৰখা মাছ চাৰিটা প্ৰথমতে ভাজি উঠাই ৰাখিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। মাছকেইটা ভজা হৈছে, এতিয়া উঠাই ৰাখিব। সেইখিনি তেলতে কাটি লোৱা পিঁয়াজ, জলকীয়া আৰু খুন্দি লোৱা আদা নহৰুখিনি দি অলপ সময় ভাজিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি দি দিব। এতিয়া কাটি লোৱা বিলাহীখিনি দি পুনৰ ভালকৈ ভাজিব লাগিব। এতিয়া কাটি লোৱা জিকাখিনি দি দিব আৰু জিকাখিনি দি ভালদৰে মিহলাই পুনৰ 2 পৰা 3 মিনিট সময় ভাজি ঢাকনিখন লগাই দিব আৰু ঢাকনি লগাই কিছু সময় ভাজিব লাগিব যেতিয়ালৈকে জিকা আৰু বিলাহীখিনি কোমল হৈ নাযায়। এতিয়া জোখমতে গৰম পানী দি দিব আৰু পানীখিনি দি ভালদৰে মিহলাই ল'ব। পুনৰ ঢাকনিখন লগাই দিব আৰু উতলিব দিব। ভালদৰে উতল আহিলে ভাজি ৰখা মাছকেইটা দি ভালকৈ মিহলাই ঢাকনিখন লগাই কিছু সময় উতলাব লাগিব আৰু উতলি জলখন ঘন হৈ আহিলে তাত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা গুড়ি অলপমান দি দিব লাগিব। তাৰপিছত ভালদৰে মিহলাই 2-3 মিনিট উতলাৰ পিছত গেছৰ জুই নুমুৱাই ৰাখিব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। এয়া জিকা মাছৰ জোল ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।